ব্ৰেকিং নিউজ কামৰূপত বাল্য বিবাহৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে দৰা পক্ষৰ সহৰ আলী জহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে কইনা পক্ষৰ আব্দুল ৰহিম নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দৰা সফিকুল ইছলামে কৰিছে পলায়ন নগৰবেৰাৰ কল্যাণপুৰত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ পঠোৱা হৈছে মান বজাত আমি থানাতে আছিলোঁ তেতিয়া কিবা কামত আহিছিলোঁ মানে থানাৰ মানুহে আমাক ফোন মাৰিল যে জেহৰুল ক'ত আছা মানে তোমালোকৰ গাঁৱত মানে বাল্য বিবাহ হৈ আছে আমাক অলপ হেল্প কৰি দিয়া আহা আমি গ'লোঁ যাই চাওঁ সঁচাকৈ মানে বাল্য বিবাহৰ মানে সা সৰঞ্জাম কমপ্লিট মানে যাৱতীয় খৰচ পাতি কৰি মানে বিয়াৰ আয়োজন কৰিছে মানে আমাৰ ছাৰৰ নেতৃত্বত তিনিজনমান লোক ধৰা পৰিল মানে আচলতে ধৰা পৰিব লাগিছিল মানে যোনে বিয়া কৰিব আহিছিল সেই ল'ৰাজন যেনিবা কিবা কৰি পলাই হাৰিছে তেওঁৰ দাদা আৰু তেওঁৰ খুৰা এজন ধৰা পৰিল ছোৱালীজনী উদ্ধাৰ হ'ল নহয় ল'ৰাজনৰ দাদা আৰু ল'ৰাজনৰ খুৰা লগতে ছোৱালীজনী উদ্ধাৰ হ'ল সোণতুলিত জনামতে হয় ছোৱালীৰ ঘৰ আমাৰ নাইটৰ ছোৱালীজনী তাৰমানে নাবালিকা আছিল হয় ল'ৰাটোৰ বয়স আছিল সেইটো মই নাজানো